বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছো চাওক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেনশনাৰ সকলৰ বাবে শেহতীয়াকৈ এটা সুখবৰ আহিছে বন্ধুসকল এই সুখবৰটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছো আৰু দেৰি নকৰাকৈ জনাবলৈ লৈ আছো চাওক পেনশনাৰ সকলক দিয়া হ'ব আৰ্থিক অনুদান এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ হৈছে সকলো সবিশেষ জনাবলৈ যত্ন কৰিম আৰু সহজ সৰলকৈ জনাবলৈ যত্ন কৰিম এইখিনিতে আপোনালোকক জনাবলৈ লৈছো যে পেনশন সম্বন্ধীয় যতেই যেনেকুৱা ইনফৰমেশন নোলাও কিয় আপোনালোকৰ সহায় হোৱাকৈ আমাৰ চেনেলৰ মাজেৰে জনাবলৈ যত্ন কৰা হয় আৰু যদি এই ভিডিওটো প্ৰথমবাৰৰ বাবে আপুনি চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে পলকতে পাই থাকিবলৈ সক্ষম হ'ব তে বন্ধুসকল এতিয়া আহিছো যেটো শেহতীয়াকৈ গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ হৈছিল যে পেনশনাৰ সকলক দিয়া হ'ব আৰ্থিক অনুদান বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ পাছৰসু আপোনালোকৰ সন্মুখত দেখুৱাবলৈ যত্ন কৰিছো চাওক অহা 1 নৱেম্বৰ 2025 ৰ পৰা এই আঁচনি কাৰ্যকৰী কৰা হ'ব শেহতীয়াকৈ প্ৰকাশ হৈছে এই খবৰটো আৰু ইনফৰমেশনটো এনেকৈ প্ৰকাশ হৈছিল ইনফৰমেশনটো যেটো অফিচিয়েল ইনফৰমেশন প্ৰকাশ হৈছিল অফিচিয়েল ইনফৰমেশনৰ প্ৰথম লাইনটোৱে আছিল এনেকুৱা ধৰণৰ 100% ইনক্ৰিজ ইন ফাইনেন্সিয়েল এসিস্টেন্স ফৰ এক্স সাৰ্ভিসমেন এণ্ড देयर ডিপেন্ডেন্টস আন্ডাৰ স্কিমস ইমপ্লিমেন্টেড বাই ডিপাৰ্টমেন্ট অফ এক্স সাৰ্ভিসমেন ওয়েলফেয়াৰ তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন পাইছিলো আৰু যেটো অফিচিয়েল ইনফৰমেশন পাইছিলো তাৰ অসমীয়া অনুবাদটো আপোনালোকৰ সন্মুখত আনিবলৈ লৈছো যদি কিবা ভুল হয় বা শব্দৰ ইফাল সিফাল হয় তেনেহলে আপোনালোকে নিজৰ বুলি একচেপ্ট কৰি ল'ব তে বন্ধুসকল দেখুৱাবলৈ লৈ আছো চাওক আৰু এই ইনফৰমেশনটোৰ ভিডিওটোৰ পাছে আপোনালোকক যি মূল ইনফৰমেশনটো প্ৰকাশ হৈছিল হেতুকো দেখাবলৈ যত্ন কৰিম ইনফৰমেশনটোৰ অসমীয়া অনুবাদসমূহ হল এনেকুৱা ধৰণৰ কেন্দ্ৰীয় সৈনিক বোৰ্ডৰ জৰিয়তে প্ৰাক্তন সৈনিক কল্যাণ বিভাগৰ দ্বাৰা কাৰ্যকৰী কৰা আঁচনিসমূহৰ অধীনত প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ নিৰ্ভৰশীল সকলৰ বাবে আৰ্থিক সাহায্য 100% বৃদ্ধিৰ অনুমোদন জনাইছে চৰকাৰে অনুমোদিত বৃদ্ধিসমূহ তলত দিয়া ধৰণৰ পেনুৰি গ্ৰান্ট প্ৰতি মাহে প্ৰতিজন লাভাৰ্থীৰ বাবে 4000 টকাৰ পৰা দুগুণ বৃদ্ধি কৰি 8000 টকা কৰা হৈছে শিক্ষা গ্ৰান্ট প্ৰতি মাহে প্ৰতিজনৰ বাবে 1000 টকাৰ পৰা বৃদ্ধি কৰি 2000 টকা কৰা হৈছে যেটো দুজন নিৰ্ভৰশীল সন্তানৰ বাবে প্ৰথম শ্ৰেণীৰ পৰা স্নাতক বা 2 বছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰা বা বিধৱা সকলৰ বাবেও প্ৰযোজ্য বিবাহ গ্ৰান্ট 50000 টকাৰ পৰা বৃদ্ধি কৰি প্ৰতিজন লাভাৰ্থীৰ বাবে 1 লাখ টকা কৰা হৈছে এটো প্ৰাক্তন সৈনিকসকলৰ দুগৰাকী কন্যাৰ বাবে প্ৰযোজ্য এই আদেশ জাৰিৰ পিছত সম্পূৰ্ণ হোৱা বিবাহৰ ক্ষেত্ৰত সংশোধিত হাৰসমূহ 1 নৱেম্বৰ 2025 ৰ পৰা দাখিল কৰা আবেদনৰ বাবে কাৰ্যকৰী কৰা হ'ব এই সিদ্ধান্তই নিম্ন আয়ৰ গোটৰ প্ৰাক্তন সৈনিক বিধৱা আৰু নিৰ্ভৰশীল সকলৰ বাবে সামাজিক সুৰক্ষা দিব বুলি আশা কৰা হৈছে তে বন্ধুসকল আপোনালোকক জনাইছিলুই যে অফিচিয়েল ইনফৰমেশনটো আপোনালোকৰ সন্মুখত আনিবলৈ যত্ন কৰিম তে বন্ধুসকল অফিচিয়েল ইনফৰমেশনটো আছিল এনেকুৱা ধৰণৰ তেওঁলোকে ওপৰতে লিখিছে যে 100% increase financial assistance for ex-servicemen and their dependents আপোনালোকৰ সন্মুখত মই মূল অফিচিয়েল ইনফৰমেশনটো দেখাবলৈ যত্ন কৰিলো আৰু যদি দৰকাৰ হয় আপোনালোকে স্ক্ৰিনশ্বট এটা লৈ ল'ব পাৰিব